শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, আজি প্ৰায় দুদিন ধৰি প্ৰচাৰ মাধ্যমসমূহ আৰু সামাজিক মাধ্যমসমূহত সৰতিব নাম, সামাজিক ভাৰসাম্যহীন আৰু কিছুমান বৈষম্য থকা কথাৰে সৰতীয় ছাত্ৰ সন্থাৰ নামত বা সৰতীয় ছাত্ৰ সন্থা আমাৰ যিটো অনুষ্ঠান মধ্য অসমৰ একমাত্ৰ শক্তিশালী ছাত্ৰ সংগঠন, সামাজিক সংগঠন, ইয়াত ভাৱমূৰ্তি জনমানসত হেয় প্ৰতিপন্ন কৰিবৰ কাৰণে একাংশ সুবিধাবাদী ধুৰন্ধৰ আৰু দগাবাজ একাংশই চেষ্টা কৰাটো আমি লক্ষ্য কৰিছোঁ। কোনোবা বিপৰীত মেৰুত অৱস্থান কৰিছে, অৱতৰণ কৰিছে, কৰি একাংশ জাতীয় সংগঠনৰ যুৱকক উচলাই দি বিভিন্ন ধৰণে মোবাইলৰ হোৱাটছআপৰ জৰিয়তে নিজাকে লিখি দি তেওঁলোকৰ ফেচবুকবিলাকত ছ'চিয়েল মিডিয়াত কমেণ্ট কৰাইছে। আৰু আমাক বিশেষকৈ তিৱা ছাত্ৰ সন্থা হিচাপে আমি যে দ্বিধাহীনভাৱে খাবলৈ গৈ আগবাঢ়ি আছো, তেওঁলোকৰ ঈৰ্ষা হৈছে আৰু হালি টকাৰ পাছত বাগি পিঠা মৰাৰ দৰে নেলি যিটো ঘটনা হ'ল, সেই ঘটনাটোক কেন্দ্ৰ কৰি আমাৰ ওপৰত ৰহণ সানিবৰ কাৰণে চেষ্টা কৰা হৈছে। এটা কথা আমি দুখ অনুভৱ কৰিছো বা লজ্জিত, যিবোৰ জাতীয় সংগঠন কৰি যে একাংশ জ্যেষ্ঠ ব্যক্তি, 59 বছৰ 60 বছৰ বয়সৰ ঊৰ্ধৰ ব্যক্তি বা 50 প্ৰায় 49-48 বছৰ বয়সৰ ব্যক্তি, এনেধৰণৰ ব্যক্তিবিলাকেও সামাজিক মাধ্যমত ভাৰসাম্য ৰক্ষা নকৰি বহু ধৰণৰ নিজৰ সংগঠনটোৰ নামত, ছাত্ৰ সন্থাৰ নামত বদনাম কৰিছে, কালিমা খানিছে। সেইটো কিন্তু আমি খুবেই দুখ অনুভৱ কৰিছো। কিবা ভুল বুজাবুজিত দুটা মেৰু হৈ থাকিব পাৰে কিবা ছাত্ৰ সন্থা। ইয়াৰ অৰ্থ নহয় যে সুবিধা পাইছো আৰু ইহঁতক গোটেইবিলাকে আক্ৰমণ কৰি নচ্ছেদ কৰি পেলাম, অসম্ভৱ। সেইটো মই মুকলি প্ৰত্যাহ্বান জনাইছো। গতিকে যি কি নহওক, যিটো মানে তেওঁলোকে কৰি আছে সেইটো মই সকলো পক্ষকে কৈছো, আত্মসংযমী হওক, নিজক এবাৰ সুধি চাওক নিজে কি কৰিছে। গতিকে মই যিটো প্ৰেছ বিবৃতি আজি বাধ্য হৈ স্পষ্টীকৰণ দিব বিচাৰিছো, ক্লিয়াৰিফিকেশ্যন দিব বিচাৰিছো, মই প্ৰেছ বিবৃতিৰ পাঠ কৰি দিব বিচাৰিছো। প্ৰেছ বিবৃতি মৰিগাঁও 10 আগষ্ট 2024। যোৱা দুদিন ধৰি নেলিত সংঘটিত হোৱা এক হৃদয়স্পৰ্শী, শোকাবহ আৰু অতিশয় মৰ্মান্তিক ঘটনাক কেন্দ্ৰ কৰি সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত সদস্য ছাত্ৰ সন্থাৰ নামত বদনাম আৰু কালিমা খনা অতিৰঞ্জিত বাতৰি সম্প্ৰচাৰিত হোৱাটো আমি প্ৰত্যক্ষ কৰিছো। ৰহস্যজনক কথাটো হ'ল, বিপৰীত মেৰুত অৱস্থান গ্ৰহণ কৰা একাংশ যুৱক ধুৰন্ধৰ, সুযোগ সন্ধানী আৰু সুবিধাবাদী ব্যক্তিয়ে হালি টকাৰ পাছত বাগি কোঠা মাৰাৰ দৰে আমাৰ ওপৰত অপযোগ আৰু বদনাম কৰিবলৈ প্ৰয়াস কৰাটো আমি পৰ্যবেক্ষণ কৰিছো। নেলি ৰাজ পৰিয়ালৰ এজন 22 বছৰীয়া যুৱকে যোৱা পৰহি আবেলি নিজৰ ঘৰৰ ভিতৰতে আত্মহনন কৰা বিষয়টো অতি হৃদয় বিদাৰক ঘটনা। আমি সদস্য ছাত্ৰ সন্থাই মৃত কৰা আত্মাৰ সদ্গতিৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে সুসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো। উল্লেখনীয় যে ঘটনাটোৰ লগত কোন জড়িত আছে বা কিয় এনে ধৰণৰ চূড়ান্ত ঘটনা এটা সংঘটিত কৰিলে, সেই ক্ষেত্ৰত আৰক্ষী তদন্ত বা ন্যায়াধীশ পৰ্যায়ৰ তদন্তত স্পষ্ট হ'ব। এনে শোকাকুল পৰিস্থিতিত আচলতে আমি মৃতকগৰাকীৰ পৰিয়ালবৰ্গক আৰু বেছি দুখ দিব বিচৰা নাই, কিন্তু সদস্য ছাত্ৰ সন্থাৰ নাম উচ্চাৰিত হোৱাটোহে আমাৰ ক'বলগীয়া আছে। বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণত গাড়ী ক্ৰয় কৰা আৰু কৃষ্টি ধন পৰিশোধ কৰা নকৰাৰ বিষয় সন্দৰ্ভত যুৱকজনৰ খুৰা তথা ৰাজ পৰিয়ালটোৰ এগৰাকী স্বনামধন্য ব্যক্তি তথা তিৱা সাহিত্য পৰিষদৰ সন্মানীয় সদস্য জীবন কুমাৰ ডাঙৰীয়াই তিৱা ছাত্ৰ সন্থাৰ নেতা অনুপ পাত্ৰ দাৰখাং জড়িত থকাৰ কথা অভিযোগ উত্থাপন কৰিছে। অভিযোগৰ ওপৰত আমাৰ সন্থাৰ দ্বিমত নাই, কিন্তু অনুপ পাত্ৰ দাৰখাং বৰ্তমান তিৱা ছাত্ৰ সন্থাৰ কোনো বিষয়ববীয়া নহয়। অনুপ পাত্ৰ দাৰখাং মৰিগাঁও জিলা সমিতিৰ প্ৰাক্তন সম্পাদক।
মৰিগাঁও জিলা সমিতিখনে সাংবিধানিক বৈধতা হেৰুওৱাত চলিত বৰ্ষৰ 21 জানুৱাৰী তাৰিখে ভংগ ঘোষণা কৰা হয় আৰু 30 এপ্ৰিল তাৰিখে তদৰ্থ জিলা সমিতি এখনি পুনৰ গঠন কৰা হয়। এতিয়া বৰ্তমান কিবা ছাত্ৰ সন্থাৰ কোনো দায়িত্ব বা পদবীত অধিষ্ঠিত হৈ থকা নাই। এই ক্ষেত্ৰত যদি অনুপ বৰাৰ কাম জড়িত হৈ আছে তেওঁ সেইটো অপৰাধ কৰিছে আৰু তেওঁ আইনগত শাস্তি পোৱাটো আমি বিচাৰো। এই ঘটনাৰ এক উচ্চ পৰ্যায়ৰ ন্যায়িক তদন্ত কৰিবলৈ আমি চৰকাৰ আৰু জিলা প্ৰশাসনৰ ওচৰত দাবী জনাইছো। সেয়েহে তিৱা ছাত্ৰ সন্থা মধ্য অসমৰ এটা মূল সামাজিক সংগঠন। ইয়াৰ সামাজিক ভাৰসাম্য আৰু ভাৰমূৰ্তি জনমানসত হেয় প্ৰতিপন্ন আৰু বিনষ্ট নকৰিবলৈ আমি সকলো পক্ষকে বিনম্ৰ আহ্বান জনাইছো। চেনীৰাম মালা, সভাপতি বিমানপতি মাছৰেং, সাধাৰণ সম্পাদক সদৌ তিৱা ছাত্ৰ সন্থা। জড়িত থকা বুলি কথা মানে আলটিমেটলি ঘটনাটোৱে ক'ব বিচাৰে যে আপোনালোকৰ মানুহ বালি মহলৰ লগত কিবা জড়িত আছে। ব্যৱসায় বাণিজ্য কৰাৰ সকলোৱে ব্যক্তিগত স্বাধীনতা, ব্যক্তিগত অধিকাৰ। কোনোবাই বালি মহল খোলে, ৰয়েলিটি দিয়ে, কোনোবাই খেলৰ কুঁৱাৰী খোলে, কোনোবাই গছ কিনে, গভৰ্ণমেণ্ট ৰয়েলিটি টেণ্ডাৰ হয় ফৰেষ্ট ডিপাৰ্টমেণ্টত, কোনোবাই বেলেগ বেলেগ ব্যৱসায় বাণিজ্য লিগেলি কৰে আইনগতভাৱে, চৰকাৰক যিটো কৰ দিয়ে, চৰকাৰে যিটো ৰাজহ পায়, কোনোবাই কৰিব পাৰে। কিন্তু আমি কোনো তিৱা ছাত্ৰ সন্থাৰ বিষয়ববীয়া বালি মহল, বালি ঘাট এইবিলাকত জড়িত নহয়। আৰু একাংশটো এটা কথা খুবেই স্পষ্ট কোৱা দৰকাৰ। এটা কথা মই খুবেই স্পষ্ট ক'ব বিচাৰিছো, নাই সংগঠন হিচাপে নহয়, কোনোবাই ৰাতি চুৰ কৰিব, তিৱা ছাত্ৰ সন্থা জগৰীয়া হ'ব। ৰাতি কোনোবাই ক'ৰবাত ডকাইত কৰিব, এটিএম লুট কৰিব ব্যক্তি হিচাপে, তিৱা ছাত্ৰ সন্থাৰ নহয়, জড়িত নহয়। কোনোবাই এটিএম লুট কৰিব, কাৰোবাৰ ঘৰত ডকাইত কৰিব, কোনোবাই বেংকত ডকাইত কৰিব, তিৱা ছাত্ৰ সন্থা জড়িত নহয়। কোনোবাই বালি চুৰ কৰিব, কোনোবাই শিল চুৰ কৰিব, ব্যক্তিগত বিষয়। আৰু তেওঁ জেল হাজত খাব লগা হ'লে, আইনগতভাৱে দণ্ড হ'ব লগা হ'লে তেওঁ ব্যক্তিগতভাৱে হ'ব। এটি স্পষ্ট কথা, মই এটা খুবেই স্পষ্ট বাতৰি পাইছো, আপোনাৰ সকলোৱে জ্ঞাত মৰিগাঁৱৰ মানুহ আৰু অসমৰ সকলো ৰাইজে জানে, নেলিটো গৰু চিণ্ডিকেটৰ কৰিলেও হৈ গ'ল। ইয়াক লোকঢাক কৰাৰ প্ৰয়োজন নাই। নেলি অঞ্চলটো কৰিড হ'ল, নেলি অঞ্চলৰ বহু যুৱক, মই কেৱল তিৱা ছাত্ৰ সন্থা কৰা যুৱক বুলি কোৱা নাই, কাৰ্বি যুৱক বুলি কোৱা নাই, বিভিন্ন জনগোষ্ঠীয় বিভিন্ন ধৰ্মৰ যুৱক, সি মুছলিমো হ'ব পাৰে, হিন্দুও হ'ব পাৰে, অৰ্থাৎ জাত পাতৰ কথা নাই, যিয়ে যিটো ফালে কাম কৰিছে, যিয়ে যিটো ভাল পায় তাকে কৰিব। বিভিন্ন জনগোষ্ঠীয় বিভিন্ন ধৰ্মৰ যুৱকে এই ধৰণৰ কাৰবাৰবিলাকত জড়িত হৈছে। বেপাৰীয়ে গৰু আনে, গৰুবোৰ তেওঁলোকে পাৰ কৰি দিয়ে, হাইৱেৰ পৰা নমাই মেঘালয়ত প্ৰৱেশ কৰে, এই প্ৰৱেশ কৰাৰ নামত তেওঁলোকে পইচা লয় আৰু গৰুবিলাক ৰখাৰ নামত মাটিৰ পৰা টেক্স লয়। এনেধৰণৰ ঘটনাবিলাক আমি দেখিছো। এই কথাবিলাক আমি আৰক্ষী প্ৰশাসনক জনাইছো। খুবেই স্পষ্ট, নেলিত বিভিন্ন ধৰণৰ গুলীয়াগুলিও হৈছে। ইয়াৰ ঘটনাক কেন্দ্ৰ কৰি গৰুৰ যিটো চিণ্ডিকেট, গৰু যদি ব্যৱসায় কৰাৰ বিষয়ক লৈ তাত গুলীয়াগুলিও হৈছে। ৰাতি বহু ধৰণৰ ঘটনা পৰিঘটনা হৈছে। ৰাতি গাড়ীয়েদি গাড়ী, ইখন গাড়ীয়ে সিখন গাড়ী খুন্দিয়াও ৰেকৰ্ড আছে। গতিকে কৈদ হৈ পৰিলে লখিমপুৰ, উত্তৰ লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া, অৰুণাচল, বিভিন্ন ঠাইৰ পৰা অসমৰ, উত্তৰ অসম, উজনি অসম, অৰুণাচলৰ পৰা গৰু সৰবৰাহ হয়। বেপাৰীয়ে গৰুবোৰ কিনি আনি গাড়ীত উঠাই আনে, গৰুবোৰ মেঘালয়ত ৰাখে, মেঘালয় আমদবি ঘাটত ৰাখে, বিভিন্ন কৰণী বাগান, বিভিন্ন তামোলৰ বাগানৰ মাজত গৰুবিলাক ৰাখে। ৩-৪ দিন তাত গৰুবিলাক ৰখাৰ পিছত সেই গৰুবিলাক শ্বিলঙলৈ চাপ্লাই হয়, তাৰ পৰা ক'ত গুচি যায় সেইটো ৰাইজে ভাবক। আৰু গতিকে এনেকুৱা ঘটনাবিলাক আজি নহয়, বহু দিনৰ পৰা হৈ আহিছে আৰু বহু ব্যক্তিৰ নাম ইতিমধ্যে সামৰি হৈছে আৰু প্ৰচাৰ মাধ্যমতো ওলাইছে। আৰু এই তথ্যবিলাক প্ৰশাসনৰ হাতত আছে। তিৱা ছাত্ৰ সন্থা কোনোবাই কৰিছে, কৰে আঞ্চলিকত বা প্ৰাক্তন হৈ গৈছে, কোনোবা দল হৈ আছে শাসকীয়, কিন্তু তিৱা ছাত্ৰ সন্থা কৰি গৈছে, তেওঁলোক জড়িত হৈ আছে। আমি খুবেই স্পষ্টকৈ কোৱা দৰকাৰ। সি তিৱা ছাত্ৰ সন্থা কৰি গৈছে, সি কোনোবা কাৰ্বি ছাত্ৰ সন্থা কৰি গৈছে, কোনোবা আদিবাসী ছাত্ৰ সন্থা কৰি গৈছে, কোনোবা বাঙালী ফেডাৰেশ্যন কৰি গৈছে, তেওঁৰ পৰিয়াল পোহপাল দিবৰ কাৰণে বিভিন্ন ব্যৱসায় বাণিজ্য কৰিছে। আমি চাৰ্ভে কৰিলো, একাংশ যুৱক তাত জড়িত হৈছে আৰু এই কাৰবাৰটো প্ৰশাসনেহে কৰিব পাৰিব মানুহ। আৰু সামাজিক সংগঠনে যদি তাত সাৰা হয়, ৰাতিত এটা ডাঙৰ গ্ৰুপ আহি পেলাই আক্ৰমণ কৰিব বিচাৰে। ৰাতি ১১টা-১২টা বজাত 10জন তিৱা ছাত্ৰৰ ল'ৰাই যেতিয়া তাত বাধা দিব যাওঁ, আমাৰ ল'ৰাই যেতিয়া বাধা দিব যায়, গাড়ী ধৰে, সেইখিনি সময়ত ৬০-৭০জনীয়া গ্ৰুপ আহি পেলাই তেওঁলোকক আক্ৰমণ কৰিব বিচাৰে। এনেকুৱা ঘটনাও ঘটিছে। আমি এই কথাবিলাক আমাৰ হাতত আছে আৰু তথ্য হিচাপে।
গতিকে কৰিডৰ হ'ল ডাঙৰ কৰিডৰ হৈ পৰিল নে কেনেকে প্ৰশাসনে প্ৰতিহত কৰে ইয়াক বাধা দিয়ে চৰকাৰৰ প্ৰশাসনৰ কথা আমি তাত মাত মাতিব খোজা নাই আৰু সঁচা কথা ক'বলৈ গ'লে বহু যুৱক ডাবৰঘাটকে আদি কৰি একদম গুভালৈকে নেলিৰ ওচৰৰ পৰা বহু যুৱক জড়িত কাৰোবাৰ 3জন ককাই 3জনো জড়িত হৈ আছে খুবেই স্পষ্টকৈ কোৱা দৰকাৰ আৰু আমাৰ গোটৰ কিবা ছাত্ৰ সন্থাত নাই কিন্তু আমি সিহঁতৰ নামবিলাক নকওঁ আজি বহুতো কিবা ছাত্ৰ সন্থা কৰি থকা সেইটো গোটত এই কাৰবাৰবিলাকত জড়িত আমাকবিলাকে ধৰিহে আছে 10খনমান গৰু গাড়ী চিণ্ডিকেটত গৰু গাড়ী অহা যায় ধৰিছিল ৰাতি ধৰিছে এপ্ৰিলত ধৰিছে মে'ত ধৰিছে জুনত ধৰিছে আৰু ওলোটাকে বদনামটো জাপি দিয়ে গাড়ী ধৰি দিলে ওলোটাকে বদনাম আমাক জাপি দিয়ে এনেকুৱা ঘটনা কিন্তু প্ৰশাসনে জানে কিন্তু আমি খুবেই স্পষ্ট আমাৰ ল'ৰা কৈছো গাড়ীত আহে নাহে ধৰিব না কিবা ছাত্ৰ সন্থাৰ যিবিলাক যুৱকে এই ক্ষেত্ৰত ভুক্তভোগী হৈছে এই গাড়ী ক্ৰয় কৰা EMI দিয়া বা কিবা খেলিমেলিবিলাক সেইবিলাক বিত্তীয় খেলিমেলি এই সংক্ৰান্তত আমি মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষকক আমি লিখিতভাৱে অভিযোগ উত্থাপন কৰিছো আৰু তাৰ কপি জাগিৰোড থানালৈকে নেলি আউটপোষ্টলৈকে প্ৰেৰণ কৰিছে সেইটো যোৱা এপ্ৰিল মাহৰ কথা বিষয়টো হ'ল আজি দুদিন ধৰি যিটো ঘটনা ঘটিল নেলিত যিটো মাধুৰ্য কোঁৱৰৰ যিটো ঘটনা সঁচাই সত্যাৱক মৰ্মান্তিক ঘটনা হৃদয় বিদাৰক যথেষ্ট আমি দুখ অনুভৱ কৰিছো কিন্তু সেই ঘটনাক কেন্দ্ৰ কৰি সামাজিক মাধ্যমত একাংশ আমাৰে সংগঠন কৰা আজি বিপৰীত মেৰুত অৱস্থান কৰিব পাৰে আমাৰে সংগঠন কৰা আমাতকৈ অগ্ৰজ ব্যক্তিও জড়িত হৈ সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ মন্তব্য তেওঁলোকক পুৰা সন্মানীয় জীৱন কোঁৱৰ ডাঙৰীয়া তেওঁৰ মৃত্যুৰ পিছত তেওঁ যিখিনি মিডিয়াৰ আগত ছ'চিয়েল মিডিয়া বা তেওঁলোকে যিখিনি মিডিয়াৰ আগত প্ৰচাৰ মাধ্যমত বাতৰি হিচাপে প্ৰচাৰ কৰিলে সেইখিনিতো তেওঁ ভুল কৰিছে কিছু কাৰণ তাত তিৱা ছাত্ৰ সন্থাৰ দালাল বুলি কৈছে কাৰণ অনুপ্ৰতা ডাঙৰীয়া এসময়ত আমাৰ তিৱা ছাত্ৰ সন্থাৰ জিলাৰ সম্পাদক আছিল সেইটো খুবেই স্পষ্ট সেইটো জিলা প্ৰশাসনে জানে 21 জানুৱাৰীত আমি জিলাখন ভংগ কৰিছো এইটোৱে কাৰণ সাংবিধানিক বৈধতা হেৰুৱালে এডহক সমিতি এখনে 6 মাহত অধিৱেশন বা সাধাৰণ সভা পাতিব লাগে কিন্তু 14 মাহ হ'ল আমি বহুতো ৱাৰ্নিং দিছিলো সতৰ্ক কৰি দিছিলো সতৰ্ক কৰি দিয়াত তেওঁলোকে সেই অনুসৰি অধিৱেশন পাতিব নোৱাৰিলে তেওঁলোকে তৃণমূল পৰ্যায়ত প্ৰাথমিক পৰ্যায়ত সমিতিসমূহ যে পুনৰ্গঠন কৰা হয় সেইবিলাক কামো কৰিব নোৱাৰাত আমি সকলো ফালৰ পৰা সাংগঠনিকভাৱে আমাৰ কামত নহা জিলা সমিতিখন আমি ভংগ কৰিলো অবৈধ জিলা সমিতি পুনৰ আমি 30 এপ্ৰিললৈকে গঠন কৰিছো আৰু অলপ পাতৰ দাখন আমাৰ সমিতিত কোনো বিষয় বাবদ নাই কোনো সদস্য নাই 21 জানুৱাৰীলৈ আছিলে আৰু এই কথা আমাৰ আৰক্ষী অধীক্ষক মহোদয় জ্ঞাত আমি অৱগত কৰিছো আৰু আমাৰ ল'ৰাবিলাক যিবিলাক ল'ৰাৰ লগত তেওঁ সম্পৰ্ক কৰিছিল গাড়ী ক্ৰয় কৰা কিবা এই যিবোৰ কথা EMI এইবিলাক বিত্তীয় খেলিমেলিবিলাক এই সংক্ৰান্তত আমি ল'ৰাবিলাকক কৈছো কেনেকে পৰা যায় তোমালোকে মিলা মিলি কৰি দিবা আৰু ইয়াত এই বিষয়টোতে আমি লাগি থাকিব নোৱাৰো আমাৰতো বহু ইছ্যুজ আছে তথাপি আমি যিমান পৰা যায় মোকাবিলা কৰি দিবলৈ চেষ্টা কৰিছো আৰু তেনেকে এপ্ৰিলত হৈছিল কোনোবাই এগ্ৰিমেণ্ট কৰি লৈছে কোৰ্টত এই ধৰণৰ কথাবিলাক আছিল কিন্তু খুবেই স্পষ্ট অনুপাতৰ ডাঙৰীয়া তিৱা ছাত্ৰ সন্থাৰ কোনো বিষয়ববীয়া নহয় আছিল জানুৱাৰী 21 তাৰিখে আজি না বৰ্তমান পৰ্যন্ত নাই কিন্তু তাতে সামাজিক মাধ্যমত তিৱা ছাত্ৰ সন্থাৰ নেতা বা দালাল বুলি কৈছে আৰু সেইটো তেওঁ ব্যক্তিগতভাৱে অনুপাতৰ ডাঙৰীয়া কি কৰে কি কৰিছে ব্যক্তিগত কথা কিন্তু আজি তাত তিৱা ছাত্ৰ সন্থাৰ নাম কেতিয়াও সামৰি খাব নালাগে এই কথাটো স্পষ্টকৈ ক'ব বিচাৰিছো আৰু আজি দুখৰ সময়ত আমি মৰ্মাহত আমি দুখৰ সময়বাদী এই যে মাধুৰ্য কোঁৱৰ যি ধৰণে অকাল বিয়োগ হ'ল বা যিটো তেওঁ চূড়ান্ত সিদ্ধান্ত লৈ ইহ সংসাৰ বা বিদায় ল'লে তেওঁৰ পৰিয়াল চাব লগা হ'লে পৰিয়াল হিচাপে দুজন ককাই ভাই আমি এটা দুখ লগা পৰিৱেশ মা দেউতা নাই তেওঁলোকৰ ঘৰত আৰু তেওঁলোকেই দুজন আছিলে ককাই এজন আছে তেওঁ আছে তেওঁ যিহেতু আজি নাই তেওঁ আত্মাৰ সদ্গতি কামনা কৰিছো তেওঁ য'তে আছে শান্তিত থাকক আৰু এই পৰিয়ালবৰ্গ বিশেষকৈ ৰাজপৰিয়ালৰ সকলো সদস্যকে আহ্বান জনাইছো আৰু তেওঁলোকক মুখৰ সহযোগী হৈছো
আমাৰ কথাখিনি খুবেই স্পষ্ট, তাত তিৱা ছাত্ৰৰ নাম সাঙুৰ খাব নালাগে। কোনো ব্যক্তি যদি সাঙুৰ খাইছে ব্যক্তিগত কথা। আৰু সামাজিক মাধ্যম বিলাকত যিসকলে আমাক কেন্দ্ৰ কৰি পেলাই বাতৰি লিখি আছে বা ক'ৰবাত সামাজিক মাধ্যমত হাত দি যাৰ পৰা কথাবিলাক কৈছে অসংযমী, সকলো পক্ষকে সংযমী হৈ লিখা মেলা কৰিবলৈ আহ্বান জনাইছো। কোনোবাই ৱাৰ্ণিং দিছে, কি কাৰণত ৱাৰ্ণিং দিছে, কাক সকিয়নি দিছে নাজানো। কোনোবা মহিলা এগৰাকীও দিছে কিবা কোঁৱৰ উপায় নাই, মই নাজানো কোন হয়। আৰু কোনোবা জাতীয় সংগঠন পৰা খুব কম সময়ত সংগঠনলৈ অহা ৩-৪ বছৰৰ ভিতৰত তিৱা ছাত্ৰ সন্থা বা তিৱা সংগঠনত জড়িত হোৱা যুক্ত হোৱা একাংশ যুৱক চিনি পাওঁ। তেওঁলোকেও কাৰ কথা শুনি পেলাই কৰিছে নাজানো। কোনোবা গুৰু আছে নেপথ্যত, কোনোবা গুৰুৱে হোৱাটছএপত লিখি দিয়ে, সেই কমেণ্টটো ফেচবুকত কৰে। আমি ধাৰণা কৰি লৈছো, কথাবোৰ স্পষ্টকে বুজি পাওঁ। কিমান জ্ঞান অৰ্জন কৰিছে সংগঠন কৰি, সামাজিক সংগঠন কৰি আমি বুজি পাওঁ। তেওঁলোকে কিছুমান কমেণ্ট কৰিছে, যিবিলাক কমেণ্ট লাজ লগা কমেণ্ট, সেইবোৰ নাপায় কৰিবলৈ তেওঁলোকক সংযমী হ'বলৈ আহ্বান জনাইছো। মই নামবিলাক নকওঁ তেওঁলোকে নিজে সংযমী হওক। আৰু যিসকল গুৰুৱে উচতাই জোল খাব বিচাৰিছে, মানে হলা গছত হলা বাঁহত বাকী কোঠা মৰাৰ নিচিনা কাম এটা কৰিব বিচাৰিছে। আৰু সেইটো লজ্জানত কথা, লাজৰ বিষয়। নিজৰে সংগঠন আজি কিবা কাৰণত ভুল বুজাবুজি হৈ আছে, কাইলৈ লগ লাগিব লাগিব। কাৰণ ব্যক্তিগত কথা নাই, ইয়াত জাতিৰ কথা। ইয়াত এই অঞ্চলৰ তিৱা জনজাতি জনগোষ্ঠী খিলঞ্জীয়া ভূমিপুত্ৰ অসমীয়া সকলোৱে উমৈহতীয়া সমস্যা সমাধানৰ কাৰণে আমি সংঘবদ্ধ হৈছো, যুক্ত হৈছো। ইয়াত কোনো ব্যক্তিৰ কথা আহিব নালাগে। আৰু যিসকলে ব্যক্তিক আক্ৰমণাত্মকভাৱে দালাল সজাইছে বা বিভিন্ন ধৰণৰ বিশেষণেৰে উপচাই পেলাইছে, সেইবোৰ যেন ত্যাগ কৰে, সংযমী হয়, তাৰপৰা আহ্বান আছো। আৰু প্ৰশাসনৰ ওচৰত, চৰকাৰৰ ওচৰত আমাৰ আহ্বান, দোষীক কোন কি জড়িত হৈ আছে, দোষীক আইনগত শাস্তি দিয়ক, উচ্চ পৰ্যায়ৰ তদন্ত হওক। আমি এই কথাটো কৈছো। আৰু অহা সোমবাৰলৈ, তেওঁলোকে আজি আৰু কাইলৈ অফিচ নাই, আমি অহা সোমবাৰলৈ ভাৰতীয় ছাত্ৰ সন্থা নাটকাৰী দলে জিলা উপায়ুক্ত মহোদয়ক মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰিম।